হয় সমাগত পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক আয়োজন আৰু অধিক ব্যস্ততা বৃদ্ধি পাইছে চাকি নিৰ্মাণ কৰা মৃৎশিল্পীসকলৰ মাজত। মই উপস্থিত আছোঁ বিলাসীপাৰাত আৰু প্ৰথমে সামগ্ৰিক দৃশ্য দেখুৱাই লৈছোঁ। আমি দেখুৱাইছোঁ বিলাসীপাৰা সামগ্ৰিক দৃশ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কিন্তু বিলাসীপাৰাতো মৃৎশিল্পীসকল সমাগত পোহৰৰ উৎসৱ দীপাৱলীক লৈ যথেষ্ট ব্যস্ত হৈ পৰিছে আৰু দিনে ৰাতি একাকাৰ কৰি চাকি নিৰ্মাণ কৰাত কিন্তু ব্যস্ত হৈছে বিলাসীপাৰাৰ মৃৎশিল্পীসকল। আমি বিলাসীপাৰাৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ। ৰাজ্য তথা দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কিন্তু বিলাসীপাৰাতো দেখা গৈছে যে পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাক মুহূৰ্তত কিন্তু মৃৎশিল্পীসকল যথেষ্ট ব্যস্ত হৈছে। দাদা, যিহেতু পোহৰৰ উৎসৱ দীপাৱলীৰ মাজত মাত্ৰ কেইদিনমান বাকী, এই মুহূৰ্তত আপোনালোকৰ ব্যস্ততা কেনেকুৱা বৃদ্ধি পাইছে? ব্যস্ততা এতিয়া আমি চাকিৰ কাৰণে ব্যস্ততা হৈ আছোঁ। দীপাৱলী আহি গ'ল, কামটো চলাবই লাগিব, চাকি লাগে। কাম আমি পূৰা চলাই আছোঁ। যোৱা বছৰ মই লছ খাই গৈছোঁ। কোনো আমি এইবেলি কিমান চাকি নিৰ্মাণ কৰিব এদিনত? এই বছৰত এই বছৰত 1 লাখ মান সিমান হ'ব। 1 লাখ এটা মানুহে 1 লাখ কৰিব, 10টা মানুহ 10 লাখ হৈ যাব। এই চাকিবোৰ আপোনালোকে ক'ত ক'ত বিক্ৰী কৰে? তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তেজপুৰ এইবিলাক জেগাত লৈ যাওঁ চাকিবিলাক। যিহেতু যোৱাটো বৰ্ষত ক'ভিডৰ বাবে পোহৰৰ উৎসৱ দীপাৱলী অনুষ্ঠপীয়াকৈ হ'ল, মানে ভালকৈ উদযাপন কৰিব পৰা নগ'ল। এইবেলি যিহেতু হয়তো ক'ভিড পৰিস্থিতি উন্নত হৈছে হ'ব, এইবেলি আপোনালোকে ব্যৱসায়িকভাৱে কিমান আশাবাদী? বিক্ৰী কেনেকুৱা হ'ব? বিক্ৰী এইটো বছৰ আশা কৰিছোঁ ভাল বিক্ৰী হ'ব। যোৱা বছৰকে ভাল বিক্ৰী হ'ব, যোৱা 2 বছৰতো বিক্ৰী কৰিব পৰা নাই। এইটো বছৰ আশা কৰিছোঁ বিক্ৰী হ'ব। ইলেক্ট্ৰিকৰ লাইটো ওলাই গৈছে, ইলেক্ট্ৰিক চাকি ওলাই গৈছে। এইটো মই উচিত মূল্যটো নাপাওঁ। যোৱা 2টা বছৰত আপোনালোকে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল। ক্ষতি হৈছে। যোৱা বছৰত 2টা বছৰ আমাৰ ঢেৰ ক্ষতি হৈ গৈছে, বিক্ৰী পৰা নাই, চলাবলৈ অসুবিধা হৈছে। কোনোৱে চলি আছোঁ আৰু কি। বিগত দিনত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সাহায্য পাইছিল নেকি? আমি এতিয়ালৈকে চৰকাৰৰ পৰা এটা সাহায্য পোৱা নাই। তো আপোনালোকে কেৱল এই চাকি নিৰ্মাণ কৰি আপোনালোকে পৰিয়ালটো চলায়? চাকি, ফুলৰ টাব এইবোৰ নিৰ্মাণ কৰি চলাওঁ আৰু কি। হয়, আমি দেখালোঁ বিলাসীপাৰাৰ সামগ্ৰিক দৃশ্য আৰু দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু পোহৰৰ উৎসৱ দীপাৱলীৰ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু যাক লৈ কিন্তু যথেষ্ট ব্যস্ত হোৱা দেখা গৈছে বিলাসীপাৰাৰ মৃৎশিল্পীসকল। আমি দেখাই আছোঁ বিলাসীপাৰাত এইদৰে কিন্তু চাকি নিৰ্মাণ কৰি থকা হৈছে। যিহেতু কেইদিনমান পিছত পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীক লৈ কিন্তু যথেষ্ট তৎপৰ হৈছে বিলাসীপাৰাৰ মৃৎশিল্পীসকল। আপোনাৰ ওচৰত আহিছোঁ, যিহেতু কেইদিনমান বাকী আছে, এই মুহূৰ্তত আপোনালোকে যথেষ্ট ব্যস্ত হোৱা দেখা পাইছোঁ, কি ক'ব? ব্যস্ত আছে, চাটি লাগে, এখন বানাতে লাগে, তাড়াতাড়ি গাড়ি লোড করতে লাগে, তাড়াতাড়ি সবাই নিয়ে যায় জায়গায় জায়গায়। তিনসুকিয়া, ডিব্রুগড় সবাই নিয়ে যেতেছে। কিমান দিনৰ পৰা চাকি নিৰ্মাণ কৰে? এই দুর্গা পূজার আগৰ পৰা। হয়, আমি দেখালোঁ বিলাসীপাৰাৰ সামগ্ৰিক দৃশ্য আৰু বিলাসীপাৰাত কিন্তু এইসকল মৃন্ময় মৃৎশিল্পীসকল দিনে ৰাতি একাকাৰ কৰি সমাগত পোহৰৰ উৎসৱ দীপাৱলীক লৈ যথেষ্ট ব্যস্ত হৈছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু যোৱাটো বৰ্ষত ক'ভিডৰ বাবে ৰাজ্যত অনুষ্ঠপীয়াকৈ উদযাপন কৰা হৈছিল পোহৰৰ উৎসৱ দীপাৱলী, কিন্তু এইসকল মৃৎশিল্পীসকল কিন্তু যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিলে। এইবিলাক আশাবাদী, যদি ক'ভিড পৰিস্থিতি আৰু উন্নত হয় আৰু যদি ৰাজ্যত পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হয়, তেনেহ'লে কিন্তু এইসকল মৃৎশিল্পীসকলে কিছু হ'লেও এই চাকিবোৰ আৰু মূৰ্তিবোৰ নিৰ্মাণ কৰি, প্ৰতিমাবোৰ নিৰ্মাণ কৰি হয়তো পৰিয়াল চলাবলৈ সক্ষম হ'ব।